নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা এটা ভাল খবৰ আহিছে আৰু এই খবৰটো হৈছে যে যোৱাকালি এটা নটিচ ওলাইছে এডমিট কাৰ্ডৰ বিষয়ে আৰু এডমিট কাৰ্ডটো কেতিয়া ৰিলিজ কৰিব বা আৰু কিমান তাৰিখত এক্সাম হ'ব ইয়াতে আপোনালোকে যদি নটিচখন পঢ়ে ইন কণ্টিনিউশ্যন টু দ্য এডভাৰটাইজমেণ্ট নং SLRC G3/91 advertisement /2023 to the date of the written examination for the recruitment of the post of SSSLC মানে যেটো হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো পোষ্ট আছে তাৰ বিষয়ে ইয়াতে কোৱা হৈছে আন্ডাৰ দ্য ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট hereby notify below category written examination SSSLC মানে হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো এক্সাম আছে আৰু হায়াৰ সেকেন্ডাৰী লেভেলত দুটাকে ইয়াতে দিছে যে এটা আছে হায়াৰ সেকেন্ডাৰী ইকুইভ্যালেন্ট এক্সাম পাস্ট আৰু এটা আছে হায়াৰ সেকেন্ডাৰী সায়েন্স এক্সাম পাস্ট ঠিক আছে আৰু ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব 15 তাৰিখত 15 সেপ্টেম্বৰ আৰু সানডে দিনা আৰু ইয়াতে টাইম দিছে 10:30 পৰা 1:30 লৈকে ইয়াতে টাইম দিয়া হৈছে 10:30 পৰা 1:30 মানে 11:30 12:30 3 ঘণ্টাৰ পৰীক্ষা হ'ব এনেকুৱা লিখিছে ইয়াতে আৰু আপোনালোকে যদি ইয়াতে চাব পাৰে It hereby informed that candidates who have applied for this post can download their admit card for the written examination by logging into the website of the etu website apnaloke login koribo www.assam.gov.in aru eta website di ase www.sitsite.sevaonline.org etu site apnaloke login koribo ketia login koribo koise apnalokok September 2 tarikot login koribo koise ratipua 11 tar pora তাৰমানে ৰাতিপুৱা 11টা বজাত 2 সেপ্টেম্বৰত আপোনালোকৰ এডমিট কাৰ্ডখন ইয়াতে ৰিলিজ কৰাব আৰু ইয়াতে লিখিছে the candidate have to download and take print out of their admit card by using their application number and password আৰু আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আপোনালোকৰ যেটো এপ্লাইৰ সময়ৰ যেটো এপ্লিকেশন নম্বৰ আছিল এপ্লিকেশন নম্বৰ আৰু আপোনালোকে যেটো পাসওয়ার্ড দিছিল এই পাসওয়ার্ড ইয়াতে টাইপিং কৰি আপোনালোকে নিজৰ admit card খন download কৰিব পাৰিব the candidate have to produce hard copy of the admit card appear in the written examination and must follow all the instructions mentioned in the admit card ইয়াতে অকল খালি আপোনালোকৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো এক্সাম হ'ব তাৰ বিষয়ে লিখিছে আৰু গ্ৰেজুৱেট লেভেলৰ যেটো এক্সাম হ'ব তাৰ বিষয়ে ইয়াতে লিখা নাই বা হেতু এডমিট কাৰ্ড কেতিয়া দিব হেতু ইয়াতে কোৱা নাই আৰু দিছে The date and time for the written examination for the other categories of post shall be notified in a due course of time. আৰু আপোনালোকৰ যদি কিবা অসুবিধা হয় টেকনিক্যাল সাপোৰ্টৰ কাৰণে ইয়াতে নম্বৰ দিছে আপোনালোকে এটা ফোন কৰি আপোনালোকে সুধিব পাৰিব যদি আপোনালোকৰ কিবা এডমিট কাৰ্ডৰ ইস্যু থাকে তো এইখিনি ইনফৰমেশন দিয়াৰ কাৰণে ভিডিওটো বনাইছিলো আপোনালোকৰ কাৰণে তো আশা কৰো আপোনালোকৰ প্ৰিপাৰেচন ভালদৰে চলি আছে আৰু মই কিছুদিন আগতে এইটো চেনেলত কিছুমান এডিআৰইৰ এক্সপেক্টেড কোৱেশ্চন আমি ডিসকাস কৰিছো আপোনালোকে মোৰ চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিব কোৱেশ্চনখিনি বহুত ভাল আছে আপোনালোকে যদি এবাৰ চাই ভাল পাব নিশ্চয় তেনেহলে আৰু ভিডিওটো দীঘলীয়া নকৰি মই ভিডিওটি ইমানতে সামৰিছো ধন্যবাদ